নমস্কাৰ। গুৰুৰ ব্ৰহ্মা, গুৰুৰ বিষ্ণু, গুৰুৰ দেৱ মহেশ্বৰ, গুৰুৰ তৎসৎ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু হৈছে শিষ্যৰ বাবে পথ প্ৰদৰ্শক। গুৰুৰ সান্নিধ্যত শিষ্যই লাভ কৰে জীৱনৰ শিক্ষা। কিন্তু গুৰু শিষ্যৰ এই পবিত্ৰ সম্পৰ্ক কালিমা সানিলে এগৰাকী লম্পট শিক্ষকে। শিষ্যৰ বাবে গুৰু হৈছে পথ প্ৰদৰ্শক। গুৰুৰ সান্নিধ্যত শিষ্যই লাভ কৰে প্ৰয়োজনীয় শিক্ষা। কিন্তু গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে লম্পট শিক্ষকে। 9 বছৰীয়া ছাত্ৰীক শালীনতা হানিৰ অভিযোগত গ্ৰেপ্তাৰ হয় 63 বছৰীয়া সংগীতৰ শিক্ষক। শিলচৰত গ্ৰেপ্তাৰ হয় শ্যাম সুন্দৰ দেৱ নামৰ শিক্ষকজন। 9 বছৰীয়া ছাত্ৰীগৰাকীক শালীনতা হানি কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। শিলচৰ ৰংপুৰ আংগাৰজোৰ অঞ্চলত এই ঘটনা সংঘটিত কৰিছিল লম্পট শিক্ষকজনে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হয় শিক্ষকজন। আমি এখন FIR পাইছিলোঁ যে এগৰাকী 9 বছৰীয়া ছোৱালী এজন পুৰুষে শ্লীলতাহানি কৰিছে। সেই ভিত্তিতে আমি সোধপোছৰ কাৰণে কৰায়ত্ব কৰা হৈছে, যাৰ নামত কেছ হৈছে তেখেতক। আৰু তদন্ত অব্যাহত আছে আৰু ইয়াৰ বিষয়ে আমি পৰৱৰ্তীতে পিছত জনাবলৈ। ঘটনাটো ৰংপুৰ সদৰঘাটত। শিলচৰৰ পৰা অভিজিত ভট্টাচাৰ্যৰ সহযোগত ডিজিটেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ।